ইতিমধ্যে অসমৰ সকলো ৰাইজে জানিব পাৰিছে যে যেতিয়াৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে অসমত যি বিজেপি নেতৃত্বাধীন চৰকাৰখন তেখেতে পৰিচালনা কৰে তেতিয়াৰ পৰাই কিন্তু অসমত এক উন্নয়নৰ ধাৰা অব্যাহত আছে আৰু আমাৰ যি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহক লৈ তেখেতে যি উন্নয়ন কৰিছে ঠিক একেদৰে কিন্তু আমাৰ অসমত থকা শিখসকলকে তেখেতে বাদ দিয়া নাই। শিখসকলৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে যথেষ্ট পৰিমাণে অৱদান আগবঢ়াইছে আৰু ইতিমধ্যে প্ৰথমবাৰৰ কাৰণে অসমত থকা শিখসকলক এই যি মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ উপাধ্যক্ষৰ দৰে পদ দি পেলাই তেখেতে অলংকৃত কৰিছে আৰু ই এক অসমত ইতিহাস ৰচনা কৰিছে আৰু ইতিমধ্যে অসম চৰকাৰে যি সংখ্যালঘু প্ৰমাণ পত্ৰ মাইনৰিটি যি চাৰ্টিফিকেট প্ৰদান কৰিছে প্ৰথমবাৰৰ বাবে অসমত এই প্ৰদান কৰিছে আৰু সেই মাইনৰিটি চাৰ্টিফিকেট কেনেদৰে অনলাইন যোগে মানে পাব পাৰি এপ্লাই কৰিব পাৰি বা প্ৰমাণ পত্ৰ লাভ কৰিব পাৰি সেইসমূহ সজাগতাৰ বাবে ইতিমধ্যে গুৱাহাটী কেইবাখনো মই মিটিং কৰিছোঁ আৰু ইয়াত আজি লংকাত আহি আমাৰ লংকাৰ যিসমূহ আমাৰ শিখ সংগত শিখ ৰাইজক লৈ ইয়াত এখন সজাগতা সভা আহ্বান কৰিছোঁ আৰু ইয়াত গুৱাহাটী IT ডিপাৰ্টমেণ্টৰ পৰা এজন ইঞ্জিনিয়াৰ লৈ অহা হৈছে তেখেতে ইতিমধ্যে টেকনিকেল দিশটো সমূহখিনি ইয়াত বুজাই দিছে আৰু ঠিক তেনেকৈ ইয়াত অকল মাইনৰিটি চাৰ্টিফিকেট নহয় সেৱা সেতুৰ জৰিয়তে ড্ৰাইভিং লাইচেন্সৰ পৰা ধৰি মাটিৰ কাগজৰ পৰা ধৰি PRCৰ পৰা ধৰি বাৰ্থ চাৰ্টিফিকেট ধৰি সমূহ চাৰ্টিফিকেট কেনেদৰে পাব পাৰি ঘৰতে বহি সেই সমূহখিনি ইয়াত তেওঁলোকে ইয়াত প্ৰশিক্ষণ দিয়া হৈছে। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।